নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে ২৬ মাৰ্চ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছে আৰু এনেকুৱা ধৰণৰ খবৰসমূহ নিজেও চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰাৰ লগতে ভিডিঅ'টোত এটাকৈ লাইক কৰি উৎসাহিত কৰিব। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ১৫টা সমষ্টিত হ'ব জটিল অংক আৰু ১৫টা সমষ্টিত বঙালী, হিন্দু আৰু লগতে মুছলমান আৰু লগতে জনজাতিৰ সংখ্যা ভোটৰ বৰ্তমান অংক চলিছে। বৰ্তমান সময়ত প্ৰথম পৰ্যায়ৰ যিকেইটা সমষ্টিত ভোট গ্ৰহণ হ'ব তাৰ ভিতৰত প্ৰথম পৰ্যায়ৰ ১৫টা সমষ্টিতে এইবাৰ জটিল অংক হ'ব। জনজাতি ভোটাৰৰ সংখ্যা বেছি আছে ৮খন সমষ্টিত আৰু মুছলমান ভোটাৰৰ সংখ্যা আছে ৪খন সমষ্টিত বেছি আৰু হিন্দী, বঙালী আৰু নেপালীয়ে সংযুক্ত হৈ ৩খন সমষ্টিত তেওঁলোকৰ সংখ্যা বেছি আছে। প্ৰথম পৰ্যায়ত ভোট গ্ৰহণ হ'বলগীয়া সমষ্টিসমূহৰ ভিতৰত অধিকাংশতে চাহ জনগোষ্ঠীয় ভোটাৰে নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব আৰু সমান্তৰালভাৱে জনজাতি, নেপালী, হিন্দু আৰু লগতে মুছলমান ভোটাৰৰ ওপৰতো নিৰ্ভৰ হৈ আছে বহুকেইটা সমষ্টি। জনগাঁথনিগত দিশৰ পৰা স্পষ্ট হৈ পৰিছে এই ছবিখন। ৮খনকৈ সমষ্টিত জনজাতি ভোটাৰৰ ওপৰতে নিৰ্ভৰ হৈ আছে নিৰ্বাচনী ফলাফল আৰু তাৰ ভিতৰত ১ নম্বৰত ঢকুৱাখনা সমষ্টিত মুঠ ভোটাৰৰ ৪০% হৈছে জনজাতি ভোটাৰ আৰু সেইদৰে ধেমাজি সমষ্টিত ৩৬% জনজাতি ভোটাৰ আছে আৰু জোনাইত সৰ্বাধিক ৭৭% ভোটাৰে হৈছে জনজাতি লোক আৰু মাজুলীতো জনজাতি ভোটাৰৰ সংখ্যা হৈছে ৪৩%। গহপুৰতো আছে ২৯% জনজাতি ভোটাৰ আৰু একেদৰে চতিয়াতো ২৬%, বিহপুৰীয়াতো এবাৰ ২০% আৰু লখিমপুৰতো ২০% জনজাতি ভোটাৰ আছে আৰু এই জনজাতি ভোটাৰসকলৰ মূলতঃ মিচিং, বড়ো, সোণোৱাল, কছাৰী সম্প্ৰদায়ৰ। সেয়েহে উক্ত সমষ্টিকেইটাত নিৰ্বাচনৰ ফলাফল বহু সময়ত জনজাতিসকলৰ ভোটৰ ওপৰত নিৰ্ভৰ কৰি আহিছে। তদুপৰি বিশ্বনাথত ৯%, ঢেকীয়াজুলিত ৯%, বৰচলাত ১৪% আৰু বোকাখাতত ১৫%, সৰুপথাৰত ৯%, কলিয়াবৰত 8% জনজাতি ভোটাৰ আছে আৰু এই সমষ্টিকেইটাৰ নিৰ্বাচনী ফলাফলতো জনজাতি ভোটাৰসকলৰ স্থান উলিয়াই কৰিব পৰা বিধৰ নহয়। আৰু আনহাতে প্ৰথম পৰ্যায়ত ভোট গ্ৰহণ হ'বলগীয়া ৪টা সমষ্টিত সম্পূৰ্ণৰূপে নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰি আহিছে মুছলমান ভোটাৰে আৰু সেই সমষ্টিকেইটা হৈছে ডিং, বটদ্ৰৱা, ৰূপহীহাট আৰু চামগুৰি। ডিং সমষ্টিৰ মুঠ ভোটাৰৰ ৯০% হৈছে মুছলমান সম্প্ৰদায়ৰ লোক আৰু বটদ্ৰৱা সমষ্টিত ৪৭% ভোটাৰ মুছলমান আৰু সমষ্টিটোত ৩% বড়ো ভোটাৰো আছে। ৰূপহীহাট সমষ্টিত ৮১% ভোটাৰে হৈছে মুছলমান আৰু চামগুৰি সমষ্টিত ৪১% ভোটাৰ হৈছে মুছলমান আৰু চামগুৰি সমষ্টিটোত ৪১% ভোটাৰ থকা বাবেহে চামগুৰি সমষ্টিত প্ৰাক্তন মন্ত্ৰী বৰ্তমানৰ বিধায়ক ৰকিবুল হুছেইনে বাৰম্বাৰ দেখা পোৱা গৈছে মুছলমানৰ ওপৰত নিৰ্ভৰশীল আৰু চামগুৰি সমষ্টিত এইখিনি ফলাফল একমাত্ৰ মুছলমান সম্প্ৰদায়ৰ বাবেহে হৈছে। সমষ্টিটোত ৬% জনজাতি ভোটাৰ আছে আৰু লগতে স্বাভাৱিকতে এই ৪টা সমষ্টিত নিৰ্বাচনী ফলাফলত মুছলমান ভোটাৰে সদায় নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰি আহিছে আৰু ইয়াৰ উপৰিও বিশ্বনাথত ১৬%, ঢেকীয়াজুলিত ১৫%, বৰচলাত ১৮%, তেজপুৰত ২৩% আৰু ৰঙাপাৰাত 12%, কলিয়াবৰত ১৪% আৰু নাওবৈচাত ৩০%, লখিমপুৰত ১৩% মুছলমান ভোটাৰ আছে আৰু সেইবাবে সমষ্টিকেইটাতো মুছলমান ভোটাৰৰ স্থিতি নিৰ্বাচনী ফলাফলত গুৰুত্বপূৰ্ণ হিচাপে চিহ্নিত হৈ আহিছে। আৰু ইপিনে ডিব্ৰুগড়, তিনিচুকীয়া আৰু মাৰ্ঘেৰিটা সমষ্টিত হিন্দীভাষী, নেপালী আৰু বাঙালী হিন্দু ভোটাৰে নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰে। ডিব্ৰুগড় সমষ্টিত ২৬% বাঙালী হিন্দু আৰু লগতে ১১% হিন্দীভাষী ভোটাৰ আছে। সেইদৰে তিনিচুকীয়া সমষ্টিত ২৭% বাঙালী হিন্দু, ১৫% হিন্দীভাষী আৰু ৪% নেপালী ভোটাৰ আছে। মাৰ্ঘেৰিটা সমষ্টিটো 15% নেপালী, ১৪% বাঙালী হিন্দু আৰু লগতে ৩% হিন্দীভাষী ভোটাৰ আছে আৰু ইয়াৰ লগতে হিন্দীভাষী, বাঙালী আৰু নেপালী ভোটাৰে কমেও ৮টা সমষ্টিৰ জয় পৰাজয়ত নিৰ্ণায়ক ভূমিকা ল'ব পৰা অৱস্থাত আছে। সমষ্টিয়ে জনবিন্যাস বিভিন্ন ধৰণৰ হোৱাৰ বাবেই প্ৰতিটো নিৰ্বাচনতে প্ৰতিটো ৰাজনৈতিক দলে ভিন্ন ভিন্ন জনগোষ্ঠীয় নেতাক নিৰ্বাচনী প্ৰচাৰৰ কামত নিয়োজিত কৰিবলৈ বাধ্য হৈ আহিছে আৰু এইবাৰো তাৰ ব্যতিক্ৰম হোৱা নাই।
কংগ্ৰেছে জনজাতিক আকৰ্ষিত কৰিবলৈ হাগ্ৰামা মহিলাৰীক নিৰ্বাচনী প্ৰচাৰত নিয়োজিত কৰা দেখা গৈছে। ইয়াৰ বিপৰীতে জনজাতিৰ ভোট বিজেপিৰ পক্ষত আনিবলৈ কৰ্মক্ষেত্ৰত নামি ইটোৰ পিছত সিটো সমষ্টি ঘূৰিছে UPPLৰ সভাপতি প্ৰমোদ বড়োৰ লগত। আৰু আন এটা খবৰ হৈছে আজমলক বাহিৰ নকৰা পৰ্যন্ত আমি ক্ষান্ত নাথাকো। আৰু এই মন্তব্য কৰিছে বিতৰ্কিত মন্তব্য কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নেডাৰ আহ্বায়ক তথা বিত্ত স্বাস্থ্য শিক্ষা বিভাগৰ মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি গোলাঘাট চাবুৱা আৰু লগতে দুলিয়াজানত নিৰ্বাচনী সমাৱেশ অনুষ্ঠিত কৰাৰ লগতে কলিয়াবৰ আৰু লগতে নাহৰকটীয়াত ৰোড শ্ব' কৰি হাই ভল্টেজ নিৰ্বাচনী প্ৰচাৰ চলাইছে। আৰু নিৰ্বাচনী প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰ বদৰুদ্দিন আজমলৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰে। আৰু আজমল সম্পৰ্কত মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় অসমৰ ৰাজনীতিৰ পৰা আজমলক বাহিৰ কৰিব নোৱাৰা পৰ্যন্ত তেওঁ আজমলৰ নাম লৈয়ে থাকিব। আৰু আজমল বাহিৰ নোহোৱা পৰ্যন্ত ক্ষান্ত নহওঁ বুলি এবাৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে। আৰু ইয়াৰ কাৰণ আজমলে এবাৰ কৈছে যে আজমলে ইতিমধ্যে অসমৰ 12খন জিলা লৈ গৈছে। আৰু অখিল গগৈৰ প্ৰসংগটো তেওঁ কৈছে অখিল গগৈ এতিয়া কোনখন জেলত আছে। অখিল গগৈ GMCHৰ পেঙিং এবাৰ কেবিনেটে আছে বুলি এবাৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে। আৰু তেওঁ NAA জেলত থকা বুলি কৈ আহিছে। সেইদৰে কংগ্ৰেছ ক্ষমতাত আহিলে 6 ঘণ্টাৰ ভিতৰতে চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰিব বুলি কোৱাৰ প্ৰসংগটো তেওঁ সমালোচনা কৰি কয় তেওঁলোকৰ জীৱনত সেই 6 ঘণ্টা কেতিয়াও নাহে। এই কথা উল্লেখ কৰিছে হিমন্ত বিশ্ব শৰ্মাই। আৰু যেতিয়া তেওঁলোকৰ সময় আছিল তেতিয়া চাহ শ্ৰমিকৰ কথা ভবাই নাছিল। আজমলৰ বুকুচাত উঠি মুখ্যমন্ত্ৰী হোৱাৰ সপোন দেখা ৰিপুন বৰাৰ প্ৰসংগটো এইবাৰ বৰাক গহপুৰৰ পৰা বিধায়ক হিচাপে জিকি অহাৰ প্ৰত্যাহ্বান জনাইছে হিমন্ত বিশ্ব শৰ্মাই। ৰাহুল প্ৰিয়ংকাৰ সঘন কোভিড নাই আৰু এই কথা উল্লেখ কৰিছে বিতৰ্কিত মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই। আৰু প্ৰিয়ংকা ৰাহুলে সঘনাই অসমলৈ আহিব পাৰিছে। আৰু কলিয়াবৰত অগপ বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী কেশৱ মহন্তৰ হৈ পুনৰ প্ৰচাৰ চলাইছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু আজি কলিয়াবৰত অগপ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী কেশৱ মহন্তৰ হৈ আজি বিশাল গাড়ী ৰেলী তেওঁলোকে হিমন্ত বিশ্ব শৰ্মাৰ হৈ প্ৰচাৰ চলাইছে। আৰু আজি পুৱা নলতলিৰ আৰিমৰা খেলপথৰ পৰা বিশাল ৰেলীত হাজাৰ হাজাৰ ৰাইজৰ লগতে অগপ বিজেপিৰ কৰ্মীয়ে অংশগ্ৰহণ কৰিছে। আৰু পথৰ দুয়ো কাষে সহস্ৰ ৰাইজে হাতত গামোচা ফুলেৰে জননেতাগৰাকীক আদৰিছে। আৰু আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কলিয়াবৰত উপস্থিত হৈ কেশৱ মহন্তৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাইছে। আৰু আজিৰ বিশাল ৰেলী কলিয়াবৰত নলতলি জখলাবন্ধা ভুমুৰাগুৰি হাতীখোৱা আৰু লগতে উলুবনি ঔগৰি আৰু লগতে বৰবগীয়া নামগাঁও পানীগাঁৱৰ মাজেৰে গৈ মিছাত উপস্থিত হৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বহুকেইটা মন্তব্য কৰিছে কংগ্ৰেছ আৰু UDFৰ মহাজোটবন্ধনৰ বিৰুদ্ধে। আজি বহুকেইটা নিৰ্বাচনী ৰেলীত অংশগ্ৰহণ কৰিছে হিমন্ত বিশ্ব শৰ্মাই। ইপিনে মেৰাপানীত অজন্তা নেওগৰৰ হৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ। গোলাঘাট সমষ্টিৰ মেৰাপানীত বিজেপি প্ৰাৰ্থী অজন্তা নেওগৰৰ হৈ মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী প্ৰচাৰ চলাইছে। দিনৰ প্ৰায় 12 বজাত হেলিকপ্টাৰেৰে মেৰাপানীৰ ৰাজহুৱা খেলপথত উপস্থিত হৈ নিৰ্বাচনী সমাৱেশত অংশগ্ৰহণ কৰি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় যে অজন্তা নেওগ হ'ল উজনি অসমৰ ৰাজনৈতিক দক্ষতা সম্পূৰ্ণ নেত্ৰী। অজন্তা নেওগক তেওঁ নিজেই বিজেপিলৈ জোৰ কৰি আনিছে বুলি হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে। কংগ্ৰেছৰ দিনতো অজন্তা নেওগে গোলাঘাটৰ উন্নয়ন কৰিছে। আৰু উন্নয়নই অজন্তা নেওগৰ মূল লক্ষ্য বুলি এবাৰ হিমন্ত বিশ্ব শৰ্মাৰ মুখেৰে ফুটি উঠিছে। আৰু এতিয়া অজন্তা নেওগ বিজেপিলৈ আহিছে আৰু কংগ্ৰেছৰ দিনত কৰিব নোৱাৰা কাম বিজেপিৰ দিনত কৰিব বুলি এবাৰ ঘোষণা কৰিছে। আৰু সেয়েহে তেওঁ ৰাইজক অজন্তা নেওগক জয়ী কৰোৱাৰ বাবে আহ্বান জনাইছে। আৰু নিৰ্বাচনী সমাৱেশত তেওঁ কংগ্ৰেছক কটাক্ষ কৰি কয় যে অসমলৈ বদনে বান আনিছিল আৰু এতিয়া কংগ্ৰেছে আজমলক আনিছে। আৰু অসমৰ ৰাইজক এবাৰ নতুন অসম গঢ়াৰ সংকল্প লৈ 27 মাৰ্চত পদুম ফুলৰ চিহ্নত ভোট দি বিজেপিক জয়যুক্ত কৰিবলৈ আহ্বান জনাইছে। আৰু নিৰ্বাচনী সমাৱেশত তেওঁ এইবাৰ বিজেপি চৰকাৰ আহিলে গোলাঘাটত এখন মেডিকেল কলেজ স্থাপন আৰু লগতে মেৰাপানীত প্ৰশাসনিক মহকুমা কাৰ্যক্ষম কৰাৰ প্ৰতিশ্ৰুতি দিছে। আৰু এতিয়া সঘনে নিৰ্বাচনী সভাত এইবাৰ প্ৰতিশ্ৰুতিৰ বন্যা বুৱাইছে হিমন্ত বিশ্ব শৰ্মাই।
স্নাতক আৰু স্নাতকোত্তৰ ছাত্ৰীক বিনামূলীয়াকৈ স্কুটি মহিলাসকলৰ মাইক্ৰ ফাইনেন্সৰ সমুদায় ঋণ পৰিশোধ এইবিলাক প্ৰচাৰ এইবিলাক প্ৰলোভন আৰু এইবিলাক যি তেওঁলোকে প্ৰতিশ্ৰুতি এইবাৰ বিয়পাইছে আৰু ইয়াই অসমৰ জনসাধাৰণৰ যি বৰ্তমানৰ প্ৰতিশ্ৰুতি সেয়া হয়তো হিমন্ত বিশ্ব শৰ্মাই বুজি পাব লাহোৱাল বিধানসভা সমষ্টিৰ বকুলগাঁও পঞ্চায়তৰ অন্তৰ্গত বকুল মাছখোৱা খেলপথাৰত এখন বিশাল নিৰ্বাচনী সমাৱেশত অংশগ্ৰহণ কৰি কংগ্ৰেছ আৰু ইয়াৰ ইউডিএফক খুৰদাৰ সমালোচনা কৰি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বহুকেইটা মন্তব্য কৰিছে সমষ্টিটোৰ দলীয় প্ৰাৰ্থী বিনোদ হাজৰিকাৰ হৈ প্ৰচাৰ চলাই মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু পূৰ্বৰ কংগ্ৰেছ চৰকাৰে চাহ বাগিচা এলেকাৰ উন্নয়নৰ বাবে কোনো কাম কৰা নাছিল বুলি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে আৰু ইয়াৰ পাছতে হিমন্ত বিশ্ব শৰ্মাক বহুতে সমালোচনা কৰিছে কাৰণ যোৱা 10 বছৰ আগতে অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আছিল আৰু আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সেই পূৰ্বৰ সমালোচনা কৰা মানে তেওঁৰ নিজকে সমালোচনা কৰা বুজাইছে আৰু একাংশই এতিয়া ইয়াক লৈ চৰ্চা কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ এই প্ৰলোভন আৰু এই ভুৱা প্ৰতিশ্ৰুতিৰ বিৰুদ্ধে আৰু 2022 বৰ্ষৰ 31 মাৰ্চৰ ভিতৰত 1 লাখ নিবনুৱা যুৱক যুৱতীক চৰকাৰী চাকৰিত নিযুক্তি দিয়া হ'ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছে হিমন্ত বিশ্ব শৰ্মাই বতৰ দিন আজমলক সমালোচনা কৰি তেওঁ কয় যে তেওঁ বৰ্তমান সংখ্যালঘু মহিলাসকলক কেৱল সন্তান জন্ম দি জনসংখ্যা বৃদ্ধি কৰাতহে উৎসাহিত কৰি আহিছে আৰু ভাষণত তেওঁ লগতে সমষ্টিটোৰ বিজেপি প্ৰাৰ্থী বিনোদ হাজৰিকাক বিপুল ভোটত জয়ী কৰাৰ বাবে আহ্বান জনাই তেওঁ কয় চৰকাৰ গঠনৰ পিছতেই সমষ্টিটোৰ বৰ্তমানৰ বিধায়ক ঋতুপৰ্ণ বৰুৱাক ভাল পদত নিয়োগ কৰা হ'ব আৰু আজিৰ এই নিৰ্বাচনী সমাৱেশত নৱগঠিত মটক স্বায়ত্তশাসিত পৰিষদৰ তৰফৰ পৰা সদস্য দীপজয় শইকীয়াই মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সম্বৰ্ধনা জনায়